ঘৰত শ্ৰমিক নিয়োগ কৰোঁতে সাৱধান হওক, অন্যথা আপুনি হ'ব পাৰে সৰ্বশ্ৰান্ত। ঘৰত নিয়োগ কৰা শ্ৰমিকে আপোনাৰ ঘৰ উদং কৰি দিব পাৰে। তেনেধৰণৰ ঘটনা এটাই সংঘটিত হৈছে মহানগৰীৰ পাথৰকুৱেৰীৰ বিষ্ণুনগৰত। পাথৰকুৱেৰীৰ বিষ্ণুনগৰৰ বাসিন্দা বিনীত দাসৰ ঘৰত সন্তোষ গোৱালাই ৰং মিস্ত্ৰী হিচাপে কাম কৰি আছিল। যোৱা 28 এপ্ৰিলত কাম সম্পন্ন কৰি ৰং মিস্ত্ৰী সন্তোষ গোৱালাই বিনীত দাসৰ AS01FX 1781 নম্বৰৰ স্কুটিখন চুৰি কৰি নিয়ে। ঘটনা সন্দৰ্ভত বিনীত দাসে নুনমাটি থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে খানাপাৰাত অভিযান চলাই স্কুটিসহ চোৰজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে। চুৰি মোৰ ৰাতি হৈছিলে 28 তাৰিখে পাথৰকুৱাৰীৰ পৰা। চুৰটো খানাপাৰাত ধৰা পৰিছে। সেইটো যোৱাকালি এটা ধৰিছে আৰু এটা চুৰ আছিল, তাক পৰহি ধৰিছে। এণ্টৰ্ক 120। তোমাৰ ঘৰৰ পৰা চুৰি তুমি কি বিচাৰিছে? তুমি কি বিচাৰিছে? মই বিচাৰিছোঁ মোৰ স্কুটিখন ভালে আহি যাওক। খানাপাৰা আকৌ AS01FX 1781। নাপাওঁ মানে পাওঁ, আমাৰ ঘৰত মানে ৰং মাৰিছে। নাই তাৰমানে তোমাৰ ঘৰত ৰং মিস্ত্ৰী আছিলে? মানে ৰং মিস্ত্ৰীৰ লগত মানে এনে যোগালী ৰং মিস্ত্ৰী আছিলে। মানে সি আগৰ পৰা তাৰমানে তোমাৰ ঘৰ চিনি পাই তেতিয়াহ'লে? আগৰ পৰাই চিনি পায়। আৰু যেতিয়া সি আমাৰ ঘৰত ৰং কৰিছিলে তেতিয়া আমাৰ স্কুটি কিনা নাছিলে। মানে সিহঁতৰ কাম শেষ হোৱাৰ পিছত আমি স্কুটিখন কিনিছোঁ। কেনেকৈ গম পালে? মানে মোৰ চাবিটো মানে গাড়ীত লাগি আছিলে, সি চাগে ৰাতি কেনে কিবা খুচৰি আছিল মোৰ স্কুটিত, তেতিয়া পাই গ'ল, লৈ গ'ল চাবিটো। গুৱাহাটীৰ পৰা জিতুমণি ডেকাৰ ৰিপৰ্ট, B24 অসমীয়া।